গাৰ্নুম শিয়ৰি উঠা এক ঘটনা নৃশংস কিমান মানুহ কিমান নৃশংস হ'ব পাৰে তাৰ এটা উৎকৃষ্ট উদাহৰণ এই যেটো হত্যাকাণ্ডৰ যেটো সন্দেহ কৰা হৈছে আৰু যেটো হত্যাকাণ্ড সংঘটিত হৈছে সেই হত্যাকাণ্ডৰ যেটো কথা কাৰণ চাওক এই যিখন ঘৰ মোৰ পাছফালে দেখিছে এয়া হৈছে বৰঝাৰ বিমানবন্দৰ একেবাৰে সমীপৰ ডেকাপাৰা নামৰ এটা অঞ্চলৰ এইটো এটা বাসগৃহ আৰু এই বাসগৃহটোত যোৱা এসপ্তাহত যিখিনি ঘটনা সংঘটিত হ'ল এই বাসগৃহটোৰ ভিতৰত পাকঘৰত নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰি তাত গাঁত খান্দি পুতি থোৱা বুলি ইতিমধ্যে পুতি থোৱাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে আৰু যোৱাকালি এই যেতিয়া এই গোটেই কথাখিনি পোহৰলৈ আহিল এগৰাকী লোক ইয়াৰ কাষৰে এগৰাকী লোকে এই ঠাইলৈ যেতিয়া আহিছিল তেওঁ বিশেষ কাৰণত এই ঠাইলৈ অহাৰ পিছতে তেওঁ দুৰ্গন্ধ অনুভৱ কৰিছিল তেওঁ গোন্ধ পাইছিল আৰু সেই গোন্ধ সাধাৰণ গোন্ধ নাছিল আৰু তেতিয়াই আচলতে কিছু সন্দেহ উপজিল কাৰণ এই ঘৰৰ যিটো দম্পতি ইয়াত থাকে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা স্বামী স্ত্ৰী ইয়াত আছিল তেওঁলোকক এসপ্তাহৰ পৰা কোনেও ইয়াত তেওঁলোকক প্ৰত্যক্ষ কৰা নাছিল কোনেও দেখা নাছিল তাৰপিছত আচলতে মানুহৰ মনত সন্দেহ এটা আছিলেই কিন্তু এই ধৰণৰ এটা ইয়াত হত্যাকাণ্ড সংঘটিত হৈছে সেয়া হয়তো অনুমান কৰিব পৰা নাছিল কিন্তু যোৱাকালি যেতিয়া গাঁত খান্দি মৃতদেহ উদ্ধাৰ কৰা হ'ল তাৰপিছতে আচলতে গোটেই কথাখিনি পোহৰলৈ আহিছে কিন্তু এই মুহূৰ্তলৈকে ইয়াৰ এই যিগৰাকী স্বামীৰ কথা কোৱা হৈছে এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান আৰক্ষীয়ে উলিয়াব পৰা নাই সন্ধানটো বাদেই তেওঁক আচলতে চিনাক্তই কৰিব পৰা নাই যে কোন হয় আৰু এই যিটো কথা আমি এই মুহূৰ্তত দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতা মোৰ সৈতে আছে আমি এই যিটো কোঠাত য'ত তলা লগোৱা আছে এই কোঠাটো ইতিমধ্যে আৰক্ষীয়ে চিল কৰিছে আৰক্ষীয়ে ইয়াত তলা লগাইছে যোৱাকালি আৰক্ষীয়ে আহি তলা লগাইছে ইয়াৰ পূৰ্বে কালি আমি CIDৰ দল ইয়ালৈ আহিছিল ফৰেনচিকৰ দল ইয়ালৈ আহিছিল আৰু গোটেই যিটো হত্যাকাণ্ডৰ কথা এই কথাখিনিৰ কাৰণে আচলতে তেওঁলোক আহিছিল তদন্তৰ কাৰণে তদন্ত এতিয়াও চলি আছে গোটেই ঘটনাটো কি হৈছে মই স্থানীয় লোকৰ পৰা জানিম আমাৰ স্থানীয় সাংবাদিক দুলন কলিতাও আছে আমি তেওঁৰ ওচৰলৈ যাম কালি যিহেতু তেওঁ আছিল নিজেই ঘটনাস্থলীত মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এই মাটিখিনি কাৰ প্ৰথম এই কথা জানিব বিচাৰিম প্ৰথম মাটিখিনি আমাৰ আছিল তাৰপিছত আমাৰ দেউতাই মাটিটো বিক্ৰী কৰিছিল মাটি হ'ল আপোনাৰ এই খানামুখৰ মালিকজন মানে আপোনালোকৰ মাটি আছিল তাৰপিছত এই মাটিটো বিক্ৰী কৰা হ'ল অন্য এজনৰ হয় অন্য মানুহ এজনৰ এতিয়া তেখেতে এই ঘৰটো বান্ধি থৈ গৈছিল তে দুটা মানুহ আছিল বুঢ়া বুঢ়ী ধৰা তে সিহঁত আহি ইয়াতে সোমাল এই ঘৰটোত তাৰপিছত এইবিলাক য'ত জংঘল হৈ আছিল তে আমি সুধিলোঁ আপোনালোকে ক'ৰ পৰা আছে ইয়াত মালিকে আমাক থাকিব দিছে এইবিলাক জংঘলবিলাক চাফা কৰিব দিছে মই যে মালিকে যদি থাকিব দিছে থকা আমাৰ দুখ নাই কাৰণ আমাৰ মাটি নহয় আমাৰ মাটি আছিল বিক্ৰী কৰি দিছোঁ তে সিহঁতে কোৱাৰ মাটি এতিয়া ঘৰ চৰবিলাক সিহঁতে বান্ধিছে এইবিলাক চাফা জংঘল চাফা কৰিছে তাৰপিছত আকৌ এতিয়া পুৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত যিটো দম্পতি ইয়াত ভাড়া দিয়া হৈছিল জনজাতীয় এটা দম্পতি সেই দম্পতিক ইয়াত ভাড়া দিছিল ভাড়া কোনে দিছিল সেই কথাটোতো এটা প্ৰশ্নবোধক আছে ভাড়া কোনে দিছিল সেই কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই কাৰণ এই মাটিখিনি আচলতে এই মুহূৰ্তত মালিক পক্ষ দুটা ওলাইছে কালিও আমাৰ সাংবাদিকে এই কথাখিনি জনাইছে যে মাটিখিনি বিক্ৰী কৰা হৈছে কিন্তু বিক্ৰী কৰা যাক বিক্ৰী কৰা হৈছে সেই মালিকে আহি কৈছে তেওঁ গম নাপায় যে কোন ভাড়াত আছে গতিকে আপোনালোকৰ পৰা মাটিখিনি তেওঁলোকে কিনিছে কিনাৰ পিছত এতিয়া তেওঁ কৈছে যে কোনে ভাড়া দিছে গম নাপাওঁ আচলতে ভাড়া কোনে দিছিল নিজে আহি আছে সিহঁতে কৈছে যে মালিক পক্ষ দিয়া বুলি কৈছে যাৰ মাটিটো তেওঁ অৰ্ডাৰ লৈ আহা বুলি বিক্ৰী কৰিছে হয় হয় সেইটোৱে আচ্ছা এওঁলোক কেতিয়াৰ পৰা ইয়াত আছিল 1 বছৰমান হ'ল 1 বছৰমান হ'ল এবছৰ পিছত কেনেকুৱা দম্পতিৰ মাজত কিবা কাজিয়া আপোনালোকে দেখিছিল কেনেকুৱা আছিল সম্পৰ্ক তেওঁলোকৰ এনেকুৱা মানে সিহঁতৰ কাজিয়া লাগেতে মদ চদ খাই না মদ খাই কাজিয়া চাজিয়া কৰে অলপ কি কৰে তেওঁলোকে হাজিৰা কৰে দিন হাজিৰা কৰে কেতিয়াৰ পৰা আপোনালোকে দেখা নাছিল লাষ্ট কেতিয়া দেখিছিল 4 দিন 5 দিনমান আগতে দেখিছোঁ দুটাকে তাৰপিছত আমি ভাবিছোঁ ভোট চোট দিব গ'ল নেকি নে গম নাপাওঁ তাৰপিছত কালি আমি ভোট দিব গ'লোঁ এওঁ আহিছিলে আম চাম কিবা এইগিলা বুটলিব চাটনি খাৱাৰ কাৰণে আমাৰ এই ভতিজাটো আহি তেওঁ এটা কিবা গন্ধ পালে গন্ধ পাওঁতে মানে তেতিয়াই আমাৰ সন্দেহ হ'ল এই মানুহকেইটা গ'ল ক'ত এনেকৈ আমি বিচাৰ খচাৰ হ'ল আপুনি আহি পেলাই প্ৰথম দেখিছিল মানে আপুনি গোন্ধটো পাইছে গন্ধ পাইছোঁ গোন্ধ পোৱাৰ পিছত আপুনি আৰক্ষীক খবৰ দিছে দিব গৈছোঁ আৰক্ষী আহি ঘৰ খুলি কিনে নিজে চালে তেওঁলোকে দুজন আহিছে দুজনে চাইছে আউটপোষ্টত আমাৰ ইয়াতে কাইকুচি বৰঝাৰ ইয়াতে আহিলে আহি কিনে চালে সিহঁতে চাই কিনে মানে গোটেইখিনি তদন্ত কৰিলে আৰু ক'ত পাইছে পাকঘৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মানে এইটো পাকঘৰ বুলি ক'ব নোৱাৰে আৰু মানে তাৰে ভিতৰত কিটচেন নে কি আছিল সেইটো মই ভালকৈ গম নাপাওঁ ৰন্ধা বঢ়া কৰে নেকি তেওঁলোকে ৰন্ধা বঢ়া কৰা ৰুমটো আপোনাৰ বেলেগ আছে সেইটো আপোনাৰ মানে কি হিচাপত বনাইছিল গম নাপাওঁ থকা জেগাৰ ভেটিতেই পুতিছে নাই তাৰ ওচৰৰ সৰু ৰুম এটা আছিলে আপোনাৰ মানে কিটচেন টাইপৰ ঘৰটো তেওঁলোকে আছিল
তাৰপিছত এতিয়ালৈকে যিজন স্বামীৰ কথা কোৱা হৈছে তেওঁৰ ওপৰতে সন্দেহৰ আঙুলি যে তেওঁৱেই হত্যা কৰি পুতি থৈ গৈছে, তেওঁৰ ওপৰতে সন্দেহ কৰিছে যিহেতু তেওঁৰ পৰিচয় আপোনালোকে জানেনে? নাই আমাৰ হাতত একো নাই। মালিকে আগৰ যিজন মালিক আছে এই ঘৰটোৰ তেওঁ জানে নাজানে? তেওঁ নাজানে বুলি কৈছে কালি, কিন্তু আমি সুধিলে তেওঁৰ লগত যোগাযোগ কৰি থকা বুলি কয়। কিন্তু তেওঁ কোন হয়, কাক ভাড়া দিছে, এনেকুৱা কোনো ধৰণৰ তথ্য আপোনালোকৰ ওচৰত? আমাৰ ওচৰত নাই। আচলতে সেইকাৰণে আৰক্ষীও বিপদত পৰিছে কাৰণ ভাড়াতীয়া যি তেওঁলোক ভাড়াতীয়া হিচাপে আছিল, গতিকে ভাড়াতীয়া হিচাপে থকাৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ তথ্য পাতি, তেওঁলোকৰ নাম পৰ্যন্ত কোনেও নাজানে। তেওঁলোক ক'ৰ হয়, ক'ৰ পৰা আহিছে, তেওঁলোকে ইয়াত তেওঁলোকক দেখে, তেওঁলোকে দিন হাজিৰা কৰি চলি থাকে, ইয়াত থাকে, আকৌ কামলৈ ওলাই যায়, ইয়াত আহে, এই ধৰণে তেওঁলোকক সকলোৱে চিনি পায়। কিন্তু তেওঁলোক কোন হয়, ক'ৰ পৰা আহিছে তাৰ কাৰো হাতত কোনো তথ্য নাই। আৰু সেইকাৰণে আৰক্ষীয়ে এই মুহূৰ্তলৈকে পৰিচয় উদ্ধাৰ কৰিব পৰা নাই সেইগৰাকী স্বামীৰ। আৰু আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত অব্যাহত ৰাখিছে। মই দুলন কলিতাৰ ওচৰলৈ যাম। আপুনি কালি আছে ইয়াত, নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত এই খবৰটো আহিল কালি যে ইয়াত এটা হত্যাকাণ্ড সংঘটিত হৈছে আৰু মাটি খান্দি ইয়াৰ পৰা আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰিছে। গোটেই ঘটনাটো আচলতে হয়, আচলতে আমি ৰাতিপুৱাৰ পৰা কালি নিৰ্বাচনৰ যি বা বাতৰি সংগ্ৰহ কৰাত ব্যস্ত আছিলোঁ আৰু তাৰ মাজতে আমালৈ ইয়াৰ পৰা আমাৰ খবৰ আহিলে, ফোন কৰিছিলে যে এনেকুৱাকৈ বুল্লা বুলি কয়, বুল্লা ডেকাপাৰাত এনেকুৱাকৈ ঘৰ এটাত মানে কিবা গোন্ধ ওলাই আছে। সেই সূত্ৰে আমি আহিলোঁ ইয়ালৈকে। আহি আমাতকৈ আগতে আচলতে পুলিচ আহিছিলে। পুলিচে আহি ইতিমধ্যে ঘৰটো চিল কৰি থৈছিলে যে কাকো সোমাব দিয়া নাছিলে, বৰঞ্চ আমাকো যাব দিয়া নাছিলে। তাৰপিছত ক্ৰমান্বয়ে ফৰেঞ্চিকৰ দল আহিলে, CIDৰ টীম আহিলে, আহি মেলি তেখেতসকলে পৰীক্ষা কৰি শেষত এটি মহিলাৰ মৃতদেহ পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰু এইখিনিলৈকে আমি সম্পূৰ্ণ বাতৰি যুগুত কৰি আমি পথাৰলৈকে আচলতে ইয়াৰ স্থানীয় ব্যক্তিসকলেও আচলতে সেই যি মতা মানে হাজবেণ্ডজনকে সন্দেহ কৰা বুলি জানিবলৈ দিছে, কিয়নো দুয়োগৰাকী আচলতে ইয়াৰ স্থায়ী বাসিন্দা নহয়, ক'ৰবাৰ পৰা আহিছে, ক'ৰ পৰা আহিছে, কি নাম কি কথা কোনেও নাজানে, বৰঞ্চ আমিও নাজানো। সেয়েহে আৰু স্বামীগৰাকীও যিহেতুকে নিৰুদ্ধ হৈছে, সন্দেহটো তেখেতলৈকে যায়। আৰু পুলিচে কেনেকুৱা ধৰণৰ তদন্ত চলাব, তেখেতক কৰেক্ট কৰিব পাৰে নে নাই সেইবোৰ আগবঢ়াবৰ কাৰণে তেওঁৰ নাম পৰ্যন্ত এতিয়ালৈকে আৰক্ষীৰ হাতত নাই। নাম পৰ্যন্ত নাই, সেইটোৱে এটা আচলতে বৰ জটিল বুলিও ক'ব লাগিব। তেখেত ক'ৰ পৰা আহিছিলে, আনকি ঘৰৰ যিজন মালিক বুলি কৈ আছিলে চাম কাকতি, তেখেতেও আচলতে নাজানো বুলিয়ে কৈছে, নাজানো কৈছে, মালিকেও অজ্ঞতা প্ৰকাশ কৰিছে, নাজানো বুলি কৈ দিছে। মানে ইয়াত যে কোনোবা আছিলে তেখেতে গম নাপায়, মানে যোৱা কালিলৈকে গম পোৱা নাই বুলি আমাক জানিবলৈ দিছিলে। তেখেতে কোৱা মতে 15 বছৰ ধৰি তেখেত ইয়াত নাই, কিবা মানে খামখেয়ালিৰ বাবে ইয়াত তেখেতে থকা নাছিলে। আৰু তেখেতে গম নাপায় যে আচলতে ইয়াত এই ঘৰটোত যে কোনোবা বাস কৰি আছিলে ইমান দিনে। এইখিনি কথা আচলতে অলপ কিবা ৰহস্য থকা যেন আমাৰ অনুভৱ হয়, যদিও আচলতে ইয়াৰ বাবে আৰক্ষীয়ে তদন্ত নিশ্চয় কৰিব। বহুতকেইটা প্ৰশ্নবোধক আছে পৰি গোটেই ঘটনাটোত, কাৰণ চাওক মাটিখিনি যিজন মালিকৰ হাতত এই মুহূৰ্তত আছে বুলি কৈছে, যিয়ে বিক্ৰী কৰিছে তেওঁলোকে কৈছে যে মাটিখিনি আমি বিক্ৰী কৰিছোঁ, কিন্তু তেওঁ নাজানে যে এই ঘৰটোত কোন থাকে, কেতিয়াৰ পৰা আছে, তেওঁ সেই বিষয়ে সম্পূৰ্ণ অজ্ঞ বুলি কৈছে, তেওঁ চিনি নাপাওঁ বুলি কৈছে। এতিয়া আৰক্ষী বিপদত পৰিছে যে নাম নাজানে কোনেও, এই মানুহগৰাকীৰ ক'ত ঘৰ সেয়া নাজানে, কিন্তু এই মানুহগৰাকী গ'ল ক'লৈ সেই কথাখিনি এতিয়ালৈকে কাৰো হাতত সম্ভেদ নাই। আজিৰ পৰা ঘটনাটো ঠিক এসপ্তাহৰ ভিতৰত, এসপ্তাহ পূৰ্বেই এই হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি এটা সন্দেহ কৰিব পাৰি, কাৰণ গোন্ধ ওলাই যোৱাৰ পৰ্যন্তলৈকে গৈছে। মাটিৰ তলত পুতি থোৱা এটা মৃতদেহৰ পৰা গোন্ধ ওলাইছে, আৰু গতিকে এইখিনিৰ কাৰণে নিশ্চয় 4-5 দিন সময় হৈ গৈছে হত্যাকাণ্ডটোৰ, এয়া অনুমান কৰিব পাৰি। এই আৰক্ষীয়ে অনুমান কৰিছে, ফৰেঞ্চিকৰ দল যিটো আহিছিল সেই ফৰেঞ্চিকৰ দলেও অনুমান কৰিছে। আৰু ঠিক এই বাসগৃহটোতেই মৃতদেহটো আমি যদি চাওঁ তেনেহ'লে মই অকণমান এই কথাখিনিও জানিম। মৃতদেহটো এই যিটো বাসগৃহ, এই যিটো তলা ইয়াত দেখিবলৈ পাইছে, এই তলা মাৰি থোৱাৰ বাসগৃহটোৰ যদি সম্ভৱ হয়, মই অকণমান যদিও এতিয়া এই গোটেই কোঠাটো চিল কৰি ৰখা হৈছে, আৰক্ষী ইয়াত আছে, তথাপিও ভিতৰত এই খিৰিকীখনেৰে আমি যদি অকণমান চেষ্টা কৰিম, কিন্তু কথাটো হৈছে গাঁতটো ঠিক মজিয়াতেই গাঁতটো খান্দি তাত আপোনালোকে গাঁতটো দেখিছে কালি? গাঁতটো দেখা নাই। আপোনালোকে গাঁত দেখিছে কালি? যাব দিয়া নাই। গাঁতটো কিমান দ হ'ব পাৰে, কিবা অনুমান আৰক্ষীয়ে কিবা কৈছে নেকি আপোনালোকক? গাঁতৰ বিষয়ে কিবা তথ্য আছে নেকি? গাঁতটো কিমান দ খান্দিছে, কিমান কি হৈছে? আচলতে আৰক্ষীৰ পৰা আমি যিমান দূৰ গম পাইছোঁ, সম্পূৰ্ণৰূপে বডিটো আচলতে মাটিৰ তলত নাছিলে, মূৰৰ অংশটো প্লাষ্টিকৰে মেৰিয়াই থোৱা অৱস্থাত থকা বুলি আমাক জানিবলৈ দিছিলে। এইটো আচলতে আমিও স্বচক্ষে দেখা নাই,
বডিটো আধা অংশ পোত খাই আছে আৰু ইয়াৰ পৰা হয়তো ডিঙিৰ পৰা গাঁতৰ বাহিৰত আছিল আৰু বাকী অংশ গাঁতৰ ভিতৰত আছিল গতিকে এটা পৰিকল্পিত এটা হত্যাকাণ্ড বুলি এই মুহূৰ্তত ক'ব লাগিব কাৰণ এই মুহূৰ্তত আমাৰ স্থানীয় সাংবাদিকগৰাকী যিটো বিৱৰণ দিছে যে গাঁতটো বৰ বেছি দ নাছিল ঠিক মানুহৰ বডিটো সোমাব পৰাকৈ বা দেহৰ অংশখিনি সোমাব পৰাকৈ তেওঁ ঠিক 1 ফুট বা 2 ফুট পৰ্যন্ত হয়তো গাঁতটো খান্দিছে আৰু তাৰপিছত মূৰৰ যিটো ওপৰৰ অংশ সেই অংশটো গাঁতটোৰ পৰা বাহিৰত ওলাই আছিল গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে দৰ্শকসকলে কি পৰ্যায়ত গাঁতটো খান্দা হৈছিল ঠিক ইয়াত যিধৰণে যদিও এটা পকী ঘৰ তথাপিও ভিতৰৰখিনি তেওঁলোকে মজিয়া পকী হোৱা নাছিল মজিয়া মাটিৰেই গতিকে সেইকাৰণে এই ৰুমটোৰ ঠিক ভিতৰত আৰু 2-3টা কোঠা আছে একেবাৰে মূৰৰ চুকৰ যিটো কোঠা আছে সেই কোঠাটোত এই গাঁতটো কৰা হৈছিল আৰু গাঁতটো কৰাৰ পিছত তাত ডিঙিৰ পৰা মূৰৰ অংশ বাহিৰলৈ উলিয়াই ভিতৰৰ যিখিনি বাকী তলৰ অংশ যে শৰীৰৰ তলৰ অংশ সেই তলৰ অংশ তাত খান্দি তেওঁলোকে এই ধৰণে ৰাখিছিল গতিকে ঘটনাটো অত্যন্ত এটা নৃশংস ঘটনা হত্যাকাণ্ডটো এটা গাঁৱৰ নোম শিয়ৰি উঠা হত্যাকাণ্ড আৰু আৰক্ষীয়ে এই মুহূৰ্তত আৰম্ভ কৰিছে তদন্ত কিন্তু আৰক্ষীয়ে যথেষ্ট ক্লু লাভ কৰা নাই যদিও কালি আৰক্ষীৰ শীৰ্ষ বিষয়া আহি উপস্থিত হৈছে ইয়াত তাৰপিছত তেওঁলোকে এতিয়া কি তদন্ত আৰম্ভ কৰিছে কিন্তু কিমান পৰ্যায়ত তেওঁলোকে আগবাঢ়িব পাৰিছে সেই কথাখিনি এই মুহূৰ্তলৈকে তেওঁলোকে জনোৱা নাই কিন্তু কথাটো হৈছে যে এই হত্যাকাণ্ডটোৰ পাছত আচলতে আৰক্ষীও এক প্ৰকাৰ ক্লুলেছ হৈছে কাৰণ কোনে হত্যা কৰিছে তেওঁৰ তথ্য এই মুহূৰ্তলৈকে আৰক্ষীৰ হাতত নাই তেওঁৰ নাম পৰ্যন্ত আৰক্ষীৰ হাতত এই মুহূৰ্তলৈকে আহি পৰা নাই যে তেওঁলোক মই পূৰ্বতেও কৈছোঁ যে জনজাতীয় এটা দম্পতি আছিল তেওঁলোকক কেৱল কাম কৰি থকা মানুহে দেখে তেওঁলোকে দিনত ওলাই যায় কামৰ কাৰণে সন্ধিয়া আহি তেওঁলোক ঘৰত সোমায় গতিকে তেওঁলোকৰ সৈতে যদিও ওচৰৰ মানুহখিনিৰ চিনা পৰিচয় আছিল তথাপিও তেওঁলোকে কিন্তু নাম পৰ্যন্ত নাজানে আপোনালোকে মহিলাগৰাকীৰ নাম জানে নেকি কাৰো নাম নাজানে আপোনালোকে আমি হাজবেণ্ডজনক আমি মানে বৰোদা বুলি মাতিছিলোঁ আৰু বৰোদা বুলি মাতিছিলে কিন্তু তাৰ বাহিৰে আপোনালোকে বিশেষ নাজানে নাম পৰ্যন্ত নাম নাজানে তেওঁ কোন দিশৰ সেয়া আপোনালোকে নাজানে ক'ত থাকে ক'ত ঘৰ মাইকীজনী মানে কৈছিলে যে ৰাণী আপোনাৰ বাগানত থাকে মাইকীজনী তেওঁলোকে মানে আগৰ পৰাই কাম কৰি এই ধৰণে বিভিন্ন ঠাইত থাকে তেনেকুৱা মানে কি মাইকীজনী ইয়াতে যেতিয়া আছিলে আৰু মই ভালকৈ নাজানো তাৰপিছত যেতিয়া আছিলে মোৰ শ্ৰাদ্ধত মোৰ খুৰা মাৰা গৈছে মোৰ তেতিয়া কাম কৰিব দিছিলোঁ তেতিয়া মানে সেইদিনা আপোনাৰ ধৰি লওক 6-7 দিনৰ ভিতৰত আপোনাৰ মোৰ 200 টকা এটা লৈ গৈছে মোৰ পৰা কাম কৰা পইচা পায় মোৰ পৰা কিন্তু কি 200 টকা এটা লৈ গৈছিলে লৈ যোৱাৰ পিছত মানে কালিলৈকে মই দেখা নাই কালি মই ভোট দি সেইকাৰণে মই ঘৰত সুধিলোঁ বোলো ইহঁতে পানী নিব আহিছে কিন্তু ইহঁতৰ দমকল নাই পানী মোৰ পৰা আনিব যায় দমকলৰ পৰা কিন্তু 4-5 দিন আপোনালোকে দেখা নাই তাৰপিছত মই আহিলোঁ ইয়াতে আহি কিনে মই যেতিয়া দেখা পাইছোঁ যে ইয়াতে ভাতকেৰেলাতে চাব আহিছোঁ মই আহোঁতে মানে গছ আছে আহি কিনে দেখালোঁ চেণ্ট এটা ওলাই আছে চেণ্টটো ওলাওঁতে মই ঘৰত খবৰ দিলোঁ খুৰাহঁতক বৰদেউতাক খবৰ দিলোঁ তাৰপিছত পুলিচ ষ্টেচন গ'লোঁ কাজিয়া মাৰপিট এইবিলাক হয় নেকি আপোনালোকে কৈছে যে কেতিয়াবা সুৰাপান কৰি তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হয় এনেকুৱা কিবা ঘটনা আপোনালোকে জানে তেনেকুৱাতো মাজে মাজে হৈ থাকে বুলি গম পাওঁ মইতো নাথাকোঁ মই মানুহজন মই ডিউটিৰ পৰা আহোঁ মই ৰাতি এতিয়া আপোনালোকে কৈছে যে ৰাণীৰ বাগানত তেওঁ কাম কৰিছিল বুলি বাগানত থাকে তাত কিবা খবৰ পাইছে নেকি কোন হয় কি হয় কিবা এনেকুৱা খবৰ আপোনালোকে পাইছে নেকি এতিয়ালৈকে বৰ্তমান পোৱা নাই তেখেতৰ ল'ৰা আহিছিলে মাইকীজনীৰ কেতিয়া আহিছিলে হ'ল আপোনাৰ 5-6 মাহমান হৈ গ'ল 5-6 মাহ হ'ল তেওঁৰ লগতো চিনা পৰিচয় কাৰো নাই নাই এতিয়া কালি এই খবৰটো পোৱাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ কোনোবা মানুহ আপোনালোকৰ এতিয়ালৈকে অহা নাই এতিয়ালৈকে কোনো অহা নাই এতিয়ালৈকে ফোনতো কোনেও আপোনালোকক ফোনত নম্বৰে নাই একো নাই ন সিহঁতে আহি ইয়াতে থাকে কাম কৰিব মাতোঁ সেইটোৱে আৰু বাছ বেলেগ একো নাই আৰু চাওক আমি ইতিমধ্যে ক'লোঁ যে নতুন মালিক আৰু পুৰণা মালিক বুলি আমি ভাগ কৰিবলগীয়া হৈছে এই কাৰণে কাৰণ এওঁলোকে যিগৰাকী আপুনি অকণমান আহক এওঁলোক হৈছে এই মাটিখিনিৰ অৰিজিনেল যি মালিক এওঁলোক আছিল সেই পূৰ্বতে তেওঁলোকৰ এই আপোনালোকৰ মাটি আছিল এইখিনি পূৰ্বতে তাৰপিছত আপোনালোকে বিক্ৰী কৰিলে বিক্ৰী কাৰ তাত কৰিছিল মানে কাকতি কি আছিল কৃষ্ণ কাকতি না দেউতাকৰ নাম কাৰ তাত বিক্ৰী কৰা মানুহজনৰ নাম আপোনালোকে জানেনে কাৰ তাত বিক্ৰী কৰিছিল কৃষ্ণ কাকতি কি কাকতি আছিল দেউতাকৰ নামটো পাহৰিছোঁ অলপ কাকতি আছিল ক'ত থাকে তেখেত খনামুখত থাকে আপোনালোকৰ নামজাৰি হৈ গৈছে মাটিৰ তেওঁৰ হাতত যে বিক্ৰী কৰিছে এইখিনি হৈছে নে আমি নাজানো দেউতাৰ দিনতে বিকছি তেওঁ কৈছে যে আপোনালোকে তেওঁক 15 বছৰ ধৰি তেওঁ আহিব পৰা নাই কিবা মাটিৰ খেলি মেলিৰ কাৰণে একো নাই এইবিলাক তেওঁলোকৰ হাতত বিক্ৰী কৰি দিছে পিতাই বিকছি আমি কি খেলি মেলি কৰিম মানে এতিয়া কাগজে পত্ৰই মাটিৰ মালিক খনামুখৰ সেইগৰাকী কাকতি যিগৰাকী কাকতিৰ আপুনি কথা কৈছে তেওঁ মালিক আৰু তাৰপিছত মোৰ হাতত সেই মালিকগৰাকীৰ নাম আমি যোৱাকালি সেই মালিকগৰাকী যেতিয়া আহিছিল পৰি তেতিয়া আমি তেওঁৰ নামটো আমি সংগ্ৰহ কৰিছিলোঁ যদিও তেওঁৰ কাকতি বুলি কৈছে তেওঁৰ নামটো হৈছে
তেওঁৰ নামটো হৈছে ধ্ৰুৱজ্যোতি কাকতি বৰ্তমানৰ মালিকগৰাকীৰ নাম কিন্তু তেওঁ সম্পূৰ্ণৰূপে অজ্ঞতা প্ৰকাশ কৰিছে যে তেওঁ নাজানে ইয়াত কোনে ভাড়াত আছে অথচ তেওঁৰ এইখিনি মাটি তেওঁৰ এয়া ঘৰ কিন্তু কাক ভাড়া দিছে তেওঁ নাজানো বুলি কৈছে তেওঁ কৈছে যে 15 বছৰ ধৰি মই এই স্থানলৈ অহাই নাই গতিকে মই নাজানো ইয়াত কোন থাকে কেতিয়া থাকে এই ধৰণে কালি তেওঁ আৰক্ষীৰ আগত এই ষ্টেটমেণ্ট দিছে গতিকে সেই যাৰ মাটি তেওঁই কৈছে যে কোন ভাড়াত থাকে তেওঁ নাজানে আৰু ইয়াৰ যিসকল পূৰ্বৰ যাৰ মাটি আছিল তেওঁলোকেও কৈছে যে কোন আমি চিনি নাপাওঁ গতিকে এই গোটেই বিষয়টোৱে আচলতে এই গোটেই ঘটনাটোত এটা পাজলৰ সৃষ্টি কৰিছে ইয়াত এটা পাকৰ সৃষ্টি কৰিছে গতিকে ইয়াৰ পৰা মাটিখিনি আচলতে তেওঁৰ নামতে আছে এই কথাটো এওঁলোকেও কৈছে নামজাৰি হৈ গৈছে মাটিৰ কিন্তু তেওঁ কৈছে যে মই ইয়ালৈ 15 বছৰ ধৰি আহিব নোৱাৰোঁ মোক কিবা কিবি অত্যাচাৰ কৰি ধৰণে তেওঁ এটা মন্তব্য কালি দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ